সকলো লোকৰ জন্মদিন এটি স্মৰণীয় দিন হৈ থাকে। কেৱল নিজৰ বাবেই নহয়, যি সমাজ জীৱনৰ কাৰণে কাম কৰে তেওঁলোকৰ জন্মদিনো সমাজৰ কাৰণে গুৰুত্বপূৰ্ণ জন্মদিন স্বৰূপে পালিত হয়। অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই তেওঁৰ ছাত্ৰাৱস্থাৰ পৰাই তেওঁক জানো। তেওঁৰ আজি জন্মদিন বুলি জানিব পাৰি মই তেওঁক মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। বহু সময়ত হয়তো তেওঁৰ লগত মোৰ কেতিয়াবা বিভিন্ন বিষয়ত মতদ্বৈধতা থাকিব পাৰে, কিন্তু ব্যক্তি হিচাপে মই তেওঁৰ মাজত এটা অত্যন্ত শক্তিশালী ব্যক্তিত্ব সোমাই থকা বুলি অনুভৱ কৰোঁ। তেওঁৰ বিষয়ে মই ইতিমধ্যে এটা প্ৰবন্ধত লিখিছিলোঁ। হিমন্ত বিশ্ব শৰ্মা আৰু সাম্প্ৰতিক অসম। মই কেৱল আজিৰ জন্মদিনটোত তেওঁক এটাই অনুৰোধ কৰিব খুজিছোঁ যে আমি ভাৰতবৰ্ষখনৰ প্ৰত্যেকটো ভাষাক যাতে প্ৰত্যেক ৰাজ্যত ই প্ৰতিষ্ঠিত হয়, সেই ৰাজ্যৰ জনসাধাৰণৰ মনৰ কথা, তেওঁলোকৰ হৃদয়ৰ কথা মুকলিকৈ সমানে ক'ব পৰাকৈ শক্তি দিয়ে, তাৰ ওপৰত যেন গুৰুত্ব দিয়ে। আৰু এইটো ক'ব খুজিছোঁ এইকাৰণে যে আজি অসমত যদিও অসমীয়া ভাষা আছে, কিন্তু স্কুলবিলাকত ই নোহোৱা হৈ পৰিছে। মই দুটা কথা আজি জন্মদিনটোত তেওঁক ক'ব খোজোঁ যে ভাষা অবিহনে জাতিৰ কোনো পৰিচয় নাই। আৰু দ্বিতীয়তে অসমীয়াত, বিশেষকৈ অসমত অসমীয়া ভাষা কেৱল তথাকথিত অসমীয়াখিনিৰ ভাষাই নহয়, আমাৰ বিভিন্ন থলুৱা জনগোষ্ঠীৰ প্ৰতিটো জনগোষ্ঠীৰ বাবেই এই ভাষাটো অতি দৰকাৰী। আজি এজন মিচিঙে কাৰ্বিৰ লগত কি ভাষাত কথা পাতিব, এজন কাৰ্বি এজন ডিমাছাৰ লগত কি ভাষাত কথা পাতিব, এজন ডিমাছাই এজন বড়োৰ লগত কি ভাষাত কথা পাতিব। তেওঁলোকে যেতিয়া এনেকৈ পাৰস্পৰিকভাৱে যোগাযোগ কৰিবলগীয়া হয়, তেতিয়া অসমীয়া ভাষাৰে আশ্ৰয় ল'ব লাগে। সেইকাৰণে অসমীয়া ভাষাটো ই কেৱল এচাম মানুহৰ কোনোবা এটা সম্প্ৰদায়ৰ এই ভাষা নহয়, ই সম্পূৰ্ণৰূপে অসমৰ সকলো থলুৱা মানুহৰ এটা সংযোগী ভাষা। আৰু যিসকলে সেই সংযোগী ভাষাৰ ঠাইত নিজৰ ভাষা কৰি ল'লে তেওঁলোকক আমি অসমীয়া বুলি ক'লোঁ। গতিকে এই ভাষাটোৰ যিটো গুৰুত্ব, সামাজিক গুৰুত্ব, তাৰ সাম্প্ৰতিক কালতো সি সমানে আছে। তেওঁ যেন এই বিষয়টোৰ ওপৰত গুৰুত্ব দিয়ে। যদি তেওঁ গুৰুত্ব দিব পাৰে, অসমীয়া মাধ্যমৰ স্কুলবিলাকক কেৱল কথাৰে নহয়, কামেৰে যদি তাক ইংৰাজী মাধ্যমৰ বিদ্যালয়বিলাকৰ স্তৰলৈ লৈ যাব পাৰে, জাতীয় বিদ্যালয়ৰ দৰে, তেতিয়াহ'লে মই ভাবোঁ যে তেতিয়া অসমো থাকিব, বাকী থলুৱা ভাষাবিলাকৰ মাজত এটা সমন্বয় স্থাপিত হ'ব। আৰু বাহিৰৰ পৰা অহা মানুহৰ যিবিলাক ল'ৰা ছোৱালী ইয়াত আছে, সেইবিলাকেও সেই ভাষাটো সংযোগী ভাষা হিচাপে ব্যৱহাৰ কৰিবলৈ সুবিধা পাব। মই আজিৰ জন্মদিনটোত তেওঁ কাম কৰিছে, অজস্ৰ কাম কৰিছে সময় নোহোৱাকৈ, সেইটো দেখি আছোঁ। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'লে এইটো, আৰু সেই বিষয়ত তেওঁ গুৰুত্ব দিব বুলি মই আজিৰ দিনটোত আশা কৰিছোঁ। আৰু তেওঁৰ পৰা এনেধৰণৰ কিবা প্ৰতিশ্ৰুতি পাম বুলি আশা কৰিছোঁ। ধন্যবাদ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।